আজি আৰু এখন ছবিৰ এটা গান তাণ্ডৱ এখন নতুন ছবি পোষ্টাৰ দেখিছে তাত তাণ্ডৱৰ এটা গান প্ৰথম গানটো ৰিলিজ কৰাৰ আজি প্লেন ইয়াত আৰু কলা কুশলী কেইবাজনো আহিছে চ' মই কিংকিনিক মাতিছোঁ মঞ্চলৈ সকলোকে আদৰি আনিবৰ কাৰণে ৰাজু দা আহিছে জয়ন্ত দাস আহিছে আৰু বিকি আহিছে তাণ্ডৱৰ যোনজন আছে কলা কুশলী শিল্পী তেওঁলোকক মঞ্চলৈ মাতিছোঁ অহিৰে মিউজিক কৰিছে মোৰ ভাইটি অহিৰ ঘৰত সি বহুত বছৰ মোৰ লগত কাম কৰিছে আৰু এবাৰ ছবিত চাগে প্ৰথম একেলগে কাম কৰিছোঁ আমি প্ৰথম ছবি মিউজিক তাৰ সকলোকে আশীৰ্বাদ কৰক আৰু গানটো কোনোবাই বজাই দিবলৈ অনুৰোধ কৰিছোঁ ধুনীয়া এটা নতুন গান আপোনালোকৰ কাৰণে ধন্যবাদ সকলোকে কি খবৰ আপোনালোকৰ ভাল আছে প্ৰগ্ৰাম ভাল লাগিছে জানো গানৰ মাজত বেছি কথা ক'ব নালাগে যদিও দুটা কথা ক'বলৈ আহিলো কাৰণ সাহস নাই জুবিনদাৰ গীতৰ মাজত মই কথা ক'বলৈ কিন্তু দুটামান কথা ক'বলৈ আহিলো যিহেতু অহা মাহৰ 18 তাৰিখে আমাৰ এখন নতুন ছবি আহিব তাণ্ডৱ পাণ্ডৱ যিখনত অভিনয় কৰিছো জয়ন্ত দাস জয়ন্ত ভাগৱতী আদিৰ দৰে মহাৰথীসকল লগতে বৰষাৰণী বিষয়াৰ দৰে পোহময়ী অভিনেত্ৰী লগতে আমাৰ নিচিনা বহুতো যোদ্ধাই আপোনালোকৰ মৰম চেনেহ পাবৰ কাৰণে 18 মেত আপোনালোকৰ ওচৰ ছবি গৃহটিলৈ আহিম সকলোকে আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ আৰু জুবিনদাই তাত এটি সুন্দৰ গীতত কণ্ঠ দিগৰাইছে আৰু খুব সুন্দৰ হৈছে গানটো আপোনালোকৰ আগত জুবিনদাই দুষাৰি গাব আৰু সৰ্বপ্ৰথমে আপোনালোকক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে জনাইছোঁ অসমীয়া নৱবৰ্ষৰ বহুত ওলগ আৰু লগতে এইখন মঞ্চত ৰাজুৱে দুই এষাৰ ক'ব মিউজিকটো কমাই